Hello everyone, welcome to the official channel of Smart School Northeast. Our official channel le hokoloke swagotom janalu. So our aji topic of discussion hoy je ami tissue bikhoy pohim kola. So hoy ki tissue ami yare agot pohisilu kokhor bikhoy cellor bikhoy pohisilu class 9 or. So ebur kisam important part hoy cell tar pisot kokh tar pisot aji ami topic to jontu pohim tissue. So etia ki hoy বা কেনেকে আমাৰ এই টিস্যু বা কলাবোৰ ফৰ্ম হয় আমি দুটা উদ্ভিদ আৰু জীবজন্তু সকলোৰে কাৰণে পঢ়িম ওকে সো আমি দেৰি নকৰি পেলাই আৰম্ভ কৰো তো ইয়াতে চাওক যে আমি যেতিয়া কওঁ কোখৰ বিষয়ে বা আমি কলাৰ বিষয়ে যেতিয়া কওঁ বিশেষ মানে ডিফাৰেন্ট নহয় দুইটা ৰিলেটেড হয় কাৰণ কলাবোৰ হয় কেনেকে আৰম্ভ হয় কোখৰ পৰা সেলৰ পৰা ফৰ্ম হয় সেলৰ এটা গ্ৰুপ আমি যদি কওঁ গ্ৰুপ of cells কোখৰ এটা কোট যেতিয়া বান্ধিব তাক আমি কলা বুলি কম ওকে যাক আমি টিস্যু বুলি কম তাৰ পিছত এই টিস্যুবোৰ এই কলাবোৰ যেতিয়া আকৌ মানে কলা ভিতৰতে যেতিয়া গোট বান্ধিব যে টিস্যু মাজতে যেতিয়া হতে এটা গ্ৰুপ ফৰ্ম কৰিব যেতিয়া তাৰ মানে সাইজ বাঢ়ি যাব তেতিয়া হি হৈ যাব এটা অৰ্গান অংগবোৰ ফৰ্ম হ'ব যেনেকৈ আমাৰ হাৰ্ট তাৰ পিছত আমাৰ লাংস হাওফাও লিভাৰ ব্ৰেইন হেবোৰৰ কথা কৈছো এতিয়া এই অৰ্গানবোৰ মিলি পেলে এটা সম্পূৰ্ণ আমাৰ ইন্ডিভিজুৱেল ফৰ্ম হয় যাক আমি কি বুলি কওঁ অৰ্গান সিস্টেম বুলি কওঁ সো এই ফ্লো চাৰ্টখন এক্সামত আহি থাকে কেতিয়াবা ফিলিং দা ব্ল্যাঙ্কস টাইপ কে আহে কেতিয়াবা ম্যাচ দা ফলোইং টাইপ কে আহে ওকে সো সকলে জানি লবা যে এই বস্তুটো কি বুজাই আছো মই এই ফ্লো চাৰ্টখনৰ মতে কি হয় আৰু হেনেকে আমাৰ বডিবোৰ বা আমাৰ হিউম্যান বডি হেনেকে গঠন হয় ওকে সো বহুত ইম্পৰ্টেন্ট হয় যে ইয়াৰে বিষয়ে এক্সামত বহুত খুদি থাকে কেতিয়াবা ফিলিং দা ব্ল্যাঙ্কস টাইপ দিয়ে কেতিয়াবা ডাইৰেক্টলি কোৱেশ্চন টাইপ কে দিয়ে যে কি হয় কোকবোৰ আৰু এই কোকবোৰ কেনেকে ফৰ্ম হয় ওকে তো এতিয়া আমি ইয়াৰে কথা বুজিম যে ফৰ্ম কেনেকে হৈ আছে যেনেকে আমি আৰম্ভ কৰিলে এটা কোখৰ পৰা সেলৰ পৰা আৰম্ভ হ'ল ফৰ্ম হ'ল কলা টিস্যু ফৰ্ম হ'ল এনেকে সেলবোৰ অলপ মিলি পেলে এই টিস্যুবোৰ ফৰ্ম হ'লে এটা অৰ্গান ফৰ্ম হ'ল বলে এখিনি বলে হাৰ্টৰ টিস্যু হয় এতিয়া ফৰ্ম হ'ল আমাৰ হাৰ্ট এটা ওকে তাৰ পিছত এনেকে এটা এটা অৰ্গান মিলি পেলে ধৰক হাৰ্ট আছে তাৰছ আমাৰ লিভাৰ আছে হেবোৰ সবে মিলি পেলে কি হৈ যায় যে এটা সম্পূৰ্ণ আমাৰ ইন্ডিভিজুৱেল এটা ফৰ্ম হয় সো এখিনি হ'ল আমাৰ অলপ সৰু কনসেপ্ট টিস্যুৰ বিষয়ে এতিয়া এটা কোৱেশ্চন এৰাইজ হয় ইয়াতে যে এই কলাবোৰ সেম হয়নে for both plant and animal cells same হয় নে নহয় নহয় ডিফাৰেন্ট হয় সো কেনেকে ডিফাৰেন্ট হয় আমি গুটেখিনি পঢ়িলাম প্ৰথম মই অলপমান প্লান্ট টিস্যুৰ বিষয়ে কম কাৰণ আমাৰ নেক্সটে হয় যে প্লান্ট আৰু এনিমেল টিস্যুবোৰ কেনেকে মানে ফৰ্ম হৈছে মই ইয়াতে যোৱাৰ আগত অলপমান ইয়াতে কৈ দিছো যে উদ্ভিদ আৰু প্ৰাণী একে ধৰণৰ কলাৰে গঠিত হয় নেকি যদি হোৱা হয় তেনেহলে আমি আমাৰ আৰু উদ্ভিদৰ বিশেষ ডিফাৰেন্স নাথাকিলে হয় প্লেন্টছৰ কথা যদি কওঁ ইহঁতে এটা জায়গাতে থাকে হয়নে নহয় এটা জায়গাতে ৰৈ থাকে যাক আমি ষ্টেচনাৰী বুলি কওঁ সিহঁতে আমি যেনেকে এক জায়গাৰ পৰা আন এটা জায়গালৈ আমি ঘূৰি থাকো প্লেন্টছ বোৰে ঘূৰিব পাৰে নেকি নোৱাৰে হেকাৰণে আমি তাক কি বুলি কওঁ যে প্লেন্টছ আৰ ষ্টেচনাৰী ওকে কিন্তু এনিমেলছ বা আমাৰ নিজৰ কথা কওঁ আমি এটাৰ পৰা আন এটা জায়গালৈ ঘূৰি ফুৰো হেকাৰণে আমাৰ যোনটো বডি অৰ্গানাইজেশ্যন বা আমাৰ যোনটো মানে হিউম্যান বডিৰ যোনটো গঠন হয় তো হেতু কমপ্লিট বেলেগ হয় ওকে ডিফাৰেন্ট হয় তো হেকাৰণে আমি কেতিয়াও ক'ব নোৱাৰো যে প্লেন্ট আৰু এনিমেলৰ কলাবোৰ সেম হ'ব নেকি নহয় কেতিয়াও নহয় কাৰণ এটা আমিতো হলো মানে ঘুৰি ফুৰা বস্তু বা ঘুৰি ফুৰা জন্তু আমি গছ গছনি খাইহে জিয়াও হয়নে নহয় জিয়াই থাকো কিন্তু গছ গছনি আকৌ নিজৰ খাদ্য নিজেই বনায় হয়নে নহয় সো ইয়াতে সবে দেখাই পাইছে যে এই জপৰা আৰম্ভ হৈছে ইয়াক আমি মেৰিষ্টেমেটিক টিস্যু বুলি কওঁ মানে যোনখিনি যৰ পৰা আমাৰ গ্ৰোথ হয় প্লান্টৰ যৰ পৰা গ্ৰোথ হয় ওকে তাক আমি মেৰিষ্টেমেটিক টিস্যু বুলি কওঁ তেনেকে গছ গছনিৰো বেলেগ আমাৰো বেলেগ আমাৰ সব বেলেগ বেলেগ টিস্যু আছে এটাটো আছে কাৰ্টিলেজিয়াছ টিস্যু যৰ পৰা আমাৰ ৰাজহাড়বোৰ বনোৱা হয় ওকে হয়নে নহয় আমাৰ যোনবোৰ কামি হাড় ৰাজহাড় এইবোৰ বনোৱা হয় তাৰ লগতে আমাৰ যোনবোৰ ফেটছৰ টিস্যু যোনবোৰ হয় তাক আমি এডিপোজ টিস্যু বুলি কওঁ নাৰ্ভছবোৰ যোনবোৰ কানেক্ট হৈ আছে নাৰ্ভাছ টিস্যু বোন টিস্যু হাৰ্ডিৰ যোনবোৰ টিস্যু হয় যোনবোৰ কলা হয় বোন টিস্যু বুলি কওঁ আমি কানেক্টিভ টিস্যুত মেইনলি ব্লাড আহে তেজ আহে তাৰ পিছত নেক্সট যোনটো কৈছো হেতু হল মাসল টিস্যু যোনবোৰ দি আমাৰ মাসলছবোৰ বনোৱা হৈছে
এপিথেলিয়েল টিস্যু আমাৰ ওপৰৰ যোনটো লাইনিং হয় তাক আমি এপিথেলিয়েল টিস্যু বুলি কওঁ তাৰপিছত ব্লাডৰ বিষয়ে কৈছে ব্লাডে যাক সবকে কানেক্ট কৰি আছে তো এতিয়া কুৱেশ্যনটো হ'ল যে গছ গছনি আৰু আমাৰ সেম হ'ব জানো নহয় গছ গছনি যোনবোৰ টিস্যু হয় সিহঁতৰ একদম সিম্পল হয় আমাৰ যেনেকুৱা কমপ্লেক্স টিস্যু হয় বা আমাৰ যেনেকুৱা কমপ্লেক্স কলা হয় গছ গছনি হেনেকুৱা নহয় গছ গছনিৰ বস্তুখিনি বহুত সিম্পল হয় কেনেকৈ সিম্পল মই এবাৰ সিহঁতৰ ভাগখিনি দেখাই দিছোঁ প্লেন্ট টিস্যু উদ্ভিদৰ যোনবোৰ কলা হয় উদ্ভিদৰ যোনবোৰ কলা সো সেইবোৰ কেনেকুৱা হয় চাই লওক প্লেন্ট টিস্যুটো দুটা ভাগত ভাগ কৰা আছে এটা আছে মেৰিষ্টেমেটিক যোনবোৰ ইয়ং বুলি যদি কওঁ মানে নতুনকৈ যোনবোৰ গঠন হৈছে সেইবোৰ ইয়াৰ পৰা আমাৰ পাত গছ ফুল ফল এইবোৰ আৰম্ভ হয় পাৰ্মানেণ্ট টিস্যু একবাৰ যেতিয়া গঠন হ'ল মেৰিষ্টেমেটিক টিস্যুবোৰ ইয়াৰে পিছত এইবোৰ চেঞ্জ হৈ গৈ পেলাই পাৰ্মানেণ্ট টিস্যু হয় মানে যোনবোৰ পুৰণা গছ হয় যোনবোৰ গছৰ এজ হৈছে বা বহুত বছৰ হৈ গৈছে মানে গছবোৰ ৰুৱা সো তাতে পাৰ্মানেণ্ট টিস্যু থাকে তো আমি মেৰিষ্টেমেটিক টিস্যুৰ বিষয়ে ইমান বেছি নপঢ়িম কাৰণ এইবোৰ গছৰ একদম আৰম্ভণিত থাকে আমি আজি পঢ়িম পাৰ্মানেণ্ট টিস্যুৰ বিষয়ে মানে মেক্সিমাম আমি ইয়াৰ বিষয়ে পঢ়িম ওকে পাৰ্মানেণ্ট টিস্যুত আমি কি পঢ়িম সিম্পল পাৰ্মানেণ্ট একদম যোনখিনি মানে আৰম্ভণি যোনখিনি হয় তাৰ বিষয়ে পঢ়িম ইয়াৰে তিনিটা ভাগ আছে পেৰেনকাইমা কৰেনকাইমা স্ক্লেৰেনকাইমা তাৰপিছত আৰু এটা ধৰণ পঢ়িম সেইটো হ'ল কমপ্লেক্স পাৰ্মানেণ্ট টিস্যু ইয়াতে জাইলেম ফ্লয়েম আহে আৰু এটা স্পেচিয়েল পাৰ্মানেণ্ট টিস্যু আছে সেইটো বিষয়ে বাৰু কিতাপত ইমান নাই আমিও তাতে ইমান ডিপ নাযাওঁ সো আমাৰ আজি এইখিনি হ'ব উদ্ভিদৰ ওকে সো আমি আৰম্ভ কৰোঁ ইয়াৰ বিষয়ে পঢ়িম ইয়েছ সো মই যেতিয়া কৈছিলোঁ মেৰিষ্টেমেটিক টিস্যু অসমীয়াত আমি ভাজক কলা বুলি কওঁ হয়নে ভাজক কলা বুলি কওঁ সো এই ফিগাৰটো কিতাপত দিয়া আছে ফিগাৰটো হ'ল ভাজক কলাৰ এটা ফিগাৰ সো ইয়াতে সবে চাই লোৱা যে আৰম্ভ ক'ৰ পৰা হৈছে এই পাৰ্টটোৰ পৰা আৰম্ভ হৈছে সবে চোৱাচোন ক'ত শেষ হৈছে সো আমাৰ ইয়াৰ পৰা আকৌ পাত হ'ব ইয়াৰ পৰা কলি হ'ব ইয়াৰ পৰা ফল ফুল ইয়াৰ পৰাই আৰম্ভ হ'ব মানে তাক কি বুলি কওঁ গ্ৰ'য়িং পাৰ্ট বুলি কয় য'ৰ পৰা গ্ৰ'থ ডেভেলপমেণ্ট আৰম্ভ হয় গছ এডালৰ অ'কে সো এতিয়া আমি যদি ইয়াক এডাল সৰু কুমলীয়া গছ বুলি যদি কওঁ আৰম্ভ হৈছে গজা সো ইয়াতে সবে চাই লোৱা তিনি ধৰণৰ আমি ইয়াতে টিস্যু পাওঁ এটা আছে অগ্ৰস্খ ভাজক এপিকেল টিস্যু বুলি কওঁ এটা আছে নিৱেশিত ভাজক ইণ্টাৰকেলাৰী আৰু এটা আছে পাৰ্শ্বীয় ভাজক যাক আমি লেটাৰেল টিস্যু বুলি কওঁ তিনি ভাগত আছে 1 2 3 প্ৰথম যোনটো আছে এপিকেল একদম গছৰ পুৰা মূৰত থাকে যাক আমি সেইকাৰণে অগ্ৰস্থ ভাজক কলা বুলি কওঁ এপিকেল টিস্যু নেক্সট যোনটো ইণ্টাৰকেলাৰী মাজে মাজে থাকে মাজে মাজে এনেকৈ য'ৰ পৰা আমাৰ এই ব্ৰাঞ্চবোৰ আৰম্ভ হয় য'ৰ পৰা গছৰ ঠাল চালবিলাক আৰম্ভ হয় তাক আমি কি বুলি কওঁ যে নিৱেশিত মানে ইণ্টাৰকেলাৰী টিস্যু বুলি কওঁ ইয়াৰে পিছত নেক্সট যোনটো আছে সেইটো হ'ল পাৰ্শ্বীয় ভাজক টিস্যু মানে মাজত থাকে এইবোৰ যাৰ ফলত গছৰ এই ষ্টেম বা গছৰ যোনটো ৱাইড যোনটো হয় সেইটো বঢ়াই দিয়ে ওকে গছৰ মানে যোনটো সাইজ সেইটো বঢ়াই গৈ থাকে সেইটো কাৰ কাম হয় লেটাৰেল টিস্যু সো তিনিটাই ইম্পৰ্টেণ্ট হয় সো এনেকৈ আমাৰ গছডাল যে গঠন হয় এই গছডালৰ আৰম্ভণি এনেকেই হয় ওকে সো আমি আৰম্ভ কৰোঁ পাৰ্মানেণ্ট টিস্যুৰ পৰা যাক আমি স্থায়ী কলা বুলি কওঁ সো পাৰ্মানেণ্ট টিস্যুৰ বহুত বেলেগ বেলেগ ধৰণৰ মানে ভাগ আছে পাৰ্টছ আছে সো এতিয়া ভাগবোৰ কি হয় আমি সিম্পল পাৰ্মানেণ্টৰ বিষয়ে পঢ়িম তাৰপিছত কমপ্লেক্সৰ বিষয়েও পঢ়িম সো ইয়াতে মই কিছুমান ভাগ দেখাই দিছোঁ ইয়াতে বহিষ্ক আছে অধস্ক তাৰপিছত কৰ্টিকেল লেয়াৰ আছে ইয়াতে আমাৰ বহুত কিছুমান লেয়াৰ আছে ফ্লোয়েম লেয়াৰ আছে তাৰপিছত আমাৰ মজা ৰশ্মি আছে মজা মানে একদম মাজৰ পাৰ্টটোৰ কথা কৈছে সো এতিয়া এইখিনি বিষয়ে আমি আৰু ডিটেইলছত পঢ়িম এই ফিগাৰটো কিতাপত দিয়া আছিলে ফিগাৰটোত দেখাইছে যে আমাৰ উদ্ভিদৰ যোনবোৰ মানে স্থায়ী কলা হয় আমি যদি মাইক্ৰস্কোপৰ আণ্ডাৰত চাওঁ এনেকুৱা দেখা পাওঁ ওকে এনেকুৱা পাৰ্টকৈ সববোৰ ভাগ হৈ আছে সবৰে ৰোল বেলেগ বেলেগ হয় ইয়াতে কোনোবা এটাই যদি গছক মানে শ্বেপ দিয়াৰ হেল্প কৰিছে কিছুমানে আকৌ বেলেগ জেগাত হেল্প কৰে ওকে এনে আমি যদি গছডাল কাটো এনেকৈ ৰিংকৈ এডাল যদি গছ হয় গছৰ যদি এনেকৈ এটা পাৰ্ট কাটি চাওঁ এনেকুৱা দেখিব এই পাৰ্টৰ যদি আমি এটা ডাঙৰ মানে ঘূৰাই পেলাই চাওঁ যদি ডাঙৰ এটা প্ৰতিছবি চাওঁ এনেকুৱা দেখিব ওকে সো এতিয়া কথাটো হ'ল যে আমি কেনেকৈ আৰম্ভ কৰিম কেনেকৈ পঢ়িম ইয়াৰ বিষয়ে সো প্ৰথম যোনটো হয় সেইটো হ'ল সৰল স্থায়ী কলা যাক আমি সিম্পল পাৰ্মানেণ্ট টিস্যু বুলি কওঁ ওকে তো
সিম্পল পার্মানেন্ট টিস্যুত মেইনলি পেৰেনকাইমা আহে প্ৰথম হয় পেৰেনকাইমা অসমীয়াটো আমি তাক পেৰেনকাইমা বুলিয়েই কওঁ ওকে সো এতিয়া ইহঁতৰ ফাংচন কি হয় গছডালক সাপোৰ্ট দিয়ে মানে প্ৰথম যেতিয়া গছডাল গজা আৰম্ভ হয় গছডাল গজা আৰম্ভ হ'লে গছডাল যাতে ভাঙি নাযায় আৰু গছডাল যাতে সিধা হৈ থাকে সো সেই কামটো কাৰ হয় পেৰেনকাইমা টিস্যুৰ বা পেৰেনকাইমা কলাৰ হয় ইয়াৰ বাহিৰে ফুড ষ্ট'ৰো কৰে মানে খানা বা খাদ্যও ষ্ট'ৰ কৰি থয় ওকে তো এতিয়া পেৰেনকাইমা টিস্যুবোৰ দেখাত এনেকুৱা হয় অলপ ইয়াৰে মাজে মাজে গেপ বহুত থাকে ওকে এইবোৰ ইণ্টাৰচেলুলাৰ স্পেচ বুলি কয় যাক আমি আন্তঃকোষাৱৰ্তী স্থান বুলি কওঁ ইণ্টাৰচেলুলাৰ স্পেচ বহুত থাকে ইণ্টাৰচেলুলাৰ স্পেচ বুলি কয় ইংলিছত আৰু সাইজতো ইহঁতৰ অলপ ডাঙৰ হয় ওকে এই সেম বস্তুটো যদি আমি ইয়াতে চাওঁ প্ৰাথমিক কোষবোৰ কেনেকুৱা হয় এইবোৰ প্ৰাইমাৰী সেল হয় তাৰপিছত এইবোৰ ইহঁতৰ কিছুমান মানে ফাংচনেল টিস্যু হয় বা ফাংচনেল পাৰ্ট হয় যোনে হেল্প কৰে বেলেগ ফাংচনত ইয়াৰ বাহিৰে কোষা কেন্দ্ৰ হয় ইয়াতে নিউক্লিয়াছ বা নিজৰ এখন ৱৰ্ল্ড আছে আৰু এই যোনবোৰ অপেন স্পেচ যোনবোৰ হয় তাক আমি ভেকুৱাল বুলি কওঁ মই যে কওঁ যে খাদ্য ষ্ট'ৰ কৰি থয় ইয়াতে খাদ্য ষ্ট'ৰ কৰি থয় ইয়াতে খাদ্যবোৰ ইয়াতে থৈ দিয়ে যাতে পিছত সিহঁতে ব্যৱহাৰ কৰিব পাৰে কাৰণ খাদ্য বনায় কেতিয়া গছে দিনৰ ভাগত বনায় দিনৰ ভাগত য'ত সূৰ্য থাকে সূৰ্য যেতিয়া থাকে তেতিয়াহে বনাব পাৰে তাৰে আগত বনাব নোৱাৰে কাৰণ সূৰ্যৰ ফলত সিহঁতৰ ফটোচিন্থেসিস প্ৰচেছটো কেৰি আউট কৰে যাৰ ফলত কি হয় যে নিজৰ খাদ্যবোৰ বনায় ক'ত বনায় পাতত বনায় লিফ কোনে সহায় কৰে ষ্টমাটাই সহায় কৰে তো এতিয়া এইখিনি হ'ব কাৰণে লাগে সিহঁতক মানে দিনৰ ভাগত কৰে ৰাতি যোনটো হয় সেইখিনি এক্সেছ বস্তুবিলাক ওলাই যায় বা ৰাতি নৰ্মেলি সিহঁতৰ যোনবোৰ সৰু সুৰা মানে ফাংচনছবোৰ হয় সেইবোৰে চলি থাকে এই মেজৰ ফাংচনবোৰ দিনৰ ভাগত হয় সো এইবোৰ মেইন আমাৰ পেৰেনকাইমাৰ পৰা আৰম্ভ হৈছে পেৰেনকাইমাৰ এইটো ফিগাৰ হয় কেতিয়াবা আঁকিবও দিয়ে ইয়াৰে পিছত নেক্সট যোনটো মানে টাইপ হয় হৰল ষ্টাই কলাৰ সেইটো হ'ল যে ইয়াৰে আৰু কিছুমান ভাগ আছে ক্লৰেনকাইমা য'ত ক্ল'ৰফিল থাকে ক্ল'ৰফিলে কি কৰে ক্ল'ৰফিলৰ প্ৰথমটো কাম হ'ল ফটোচিন্থেসিস প্ৰচেছটো কেৰি আউট কৰিবৰ কাৰণে ফটোচিন্থেসিস প্ৰচেছটো যে কেৰি আউট কৰে সো তাতে কোনে সহায় কৰে ক্ল'ৰফিলে সহায় কৰে ক্ল'ৰফিল যদি নাথাকে যদি এতিয়া কোনোবাই কৈছে যে মেম ক্ল'ৰফিল নাই বোলে সো ক্ল'ৰফিল নাথাকিলে ফটোচিন্থেসিস প্ৰচেছটো কেৰি আউট হ'ব নেকি নহ'ব তেতিয়া ওকে তো সেই ফটোচিন্থেসিস প্ৰচেছটো কেৰি আউট কৰিবৰ কাৰণে ক্ল'ৰফিল বিৰাট ইম্পৰ্টেণ্ট আৰু সেই ক্ল'ৰফিল থাকিলে সেই মানে যোনটো চিম্পল আমাৰ মানে চিম্পল পেৰেনকাইমা বা চিম্পল যোনটো টিস্যু হয় প্লেন্ট টিস্যু তাক আমি ক্লৰেনকাইমা বুলি কওঁ কাৰণ ক্ল'ৰফিল ক্লৰেনকাইমা অসমীয়াটো আমি ক্লৰেনকাইমা বুলিয়েই লিখিম ওকে এতিয়া কিছুমান ধৰণ আছে মানে এই স্থায়ী টিস্যুৰ বা স্থায়ী কলাৰ যোনবোৰ বা যাৰ সহায়ত যেনেকৈ ধৰক এতিয়া পদুম ফুল তাৰপিছত আকৌ এনেকুৱা যোনবোৰ পানীত গজে আৰু তো সেইবোৰ কি হয় যে উপঙি থাকে কাৰণ তাতে এয়াৰ কেভিটি বা সৰু সৰু কিছুমান ফুটা থাকে সিহঁতৰ পাতত যাৰ ফলত কি হয় যে উপঙিবৰ কাৰণে হেল্প কৰে সেই উপঙা প্ৰপাৰ্টিটো আমি কি বুলি কওঁ বয়েঞ্চি বুলি কওঁ আৰু তেনেকুৱা ধৰণৰ পেৰেনকাইমাবোৰক আমি এৰেনকাইমা বুলি কওঁ এৰেনকাইমা কাৰণ বতাহৰ ফলত সিহঁতে ফ্ল'ট হৈ থাকে উপঙি থাকে ওকে তাৰপিছত আৰু এটা আছে কলেনকাইমা মানে কি এতিয়া গছডাল বোলে হালিব বিচাৰিছে বা হালি গৈছে বোলে একপিনে কাৰণ এনেকুৱা নহয় ন যে গছডাল বোলে অকল এনেকৈ চিধাকৈ গজিব গছডাল বোলে আমাৰ এনেকৈ অকল বোলে এনেকৈ গজে এনেকৈ নগজে নহয় এনেকৈ বাঁহ গজে সো গছডাল নৰ্মেলি কি হয় আমাৰ এনেকৈ বেন হয় কেতিয়াবা বোলে ইফালে লাইটৰ পোহৰ বেছি পাইছে তো এনেকৈও বেন হ'ব পাৰে হয়নে নহয় সো এই যে হালি গৈছে একপিনে বেন হৈ গৈছে সো সেইটোক আকৌ মানে তাৰ নামটো আকৌ কলেনকাইমা হয় যোনে হেল্প কৰে বেণ্ডিঙত ওকে সো এতিয়া এইবোৰ কিছুমান বেলেগ ধৰণৰ মানে স্থায়ী কলাৰ বা যোনবোৰ ষ্টেচনাৰী পেৰেনকাইমা টিস্যু হয় সিহঁতৰ কিছুমান এক্সাম্পল হয় এইবোৰ পিকচাৰ হয় ইয়াতে চাওক যিমান মানে আমি পঢ়ি গৈ আছোঁ সিহঁতৰ এই যে মাজৰ যোনবোৰ স্পেচ ইণ্টাৰচেলুলাৰ স্পেচ সেইবোৰ কমি গৈ আছে ওকে কোষবোৰৰ স্থলীকৰণ কোষা কেন্দ্ৰ গহ্বৰ আৰু কোষবেৰ চেল ৱাল হয় কাৰণ আমি প্লেণ্টৰ বিষয়ে পঢ়ি আছোঁ প্লেণ্টত মানে গছত বা উদ্ভিদত চেল ৱাল থাকে যাক আমি কোষাবেৰ বুলি কওঁ তো এইবোৰ যিমান
মানে কমপ্লেক্স হৈ গৈ আছে ইহঁতৰ স্পেচবোৰ কমি গৈ আছে আৰু তেনেকৈ আৰু কিছুমান বস্তু এড হৈ গৈ আছে ইহঁতৰ ফিগাৰত তো হৰিতকণা আছে ইয়াতে কোষ কেন্দ্ৰ কোষ প্ৰৰস চ' এইবোৰ ইহঁতৰ কিছুমান পাৰ্ট হয় অ'কে প্ৰাথমিক কোষ বেৰ প্ৰথম যেতিয়া আৰম্ভ হয় চেল এটা মানে বা প্লেণ্টৰ গছ এটা গজা তো প্ৰথম প্ৰাইমাৰী চেল ৱালৰ পৰা আৰম্ভ হয় প্ৰথমে একদম সেয়া গজি নাযায় চেল ৱাল একেবাৰে গজি নাযায় কাৰণ চেল ৱাল বহুত হাৰ্ড হয় বহুত টাইম লাগে গজিবৰ কাৰণে প্ৰাথমিক চেল বা প্ৰাথমিক কোষবেৰৰ পৰা আৰম্ভ হয় যাক আমি প্ৰাইমাৰী চেল ৱাল বুলি কওঁ অ'কে তাৰপিছত উইথ টাইম ছেকেণ্ডাৰী চেল ৱাল ফৰ্ম হয় তাৰপিছতে আল্টিমেটলি এখন ষ্ট্ৰং চেল ৱাল ফৰ্ম হৈ যায় চ' ইয়াতে চাওক যে আমি আৰু এটা ধৰণৰ পঢ়িম সেইটো হ'ল স্ক্লেৰেনকাইমাৰ বিষয়ে পঢ়িম চ' এতিয়া স্ক্লেৰেনকাইমা কি হয় স্ক্লেৰেনকাইমা হয় এই যে আমি নাৰিকল যে খাওঁ নাৰিকলৰ যোনটো বাহিৰত টান লেয়াৰ হয় যাক আমি অসমীয়াত কওঁ যে হাক্স অফ কোকোনাটৰ যোনটো টান মানে আমাৰ বাকলি হয় সেইটো কিহেদি বনোৱা হয় স্ক্লেৰেনকাইমা দি বনোৱা হয় এক্সামত বহুত আহে যে পেৰেনকাইমাৰ কোনটো টাইপ হয় যাৰ ফলত নাৰিকলৰ বাহিৰৰ যোনটো লেয়াৰ হয় সেইটো বনোৱা হয় তাৰ নামটো হয় স্ক্লেৰেনকাইমা অ'কে হাক্স অফ কোকোনাট ইজ মেড ফ্ৰম স্ক্লেৰেনকাইমা চ' এতিয়া আমি ইহঁতৰ ভিতৰত যদি যাওঁ ইহঁতৰ ভিতৰত যদি আমি চেল ধৰণবিলাক যদি চাওঁ মাইক্ৰস্ক'পৰ আণ্ডাৰত এনেকুৱা দেখে সৰল জুৰীয়া কোষ ইয়াতে স্পেচ আছে বাট ইমান বেছিও নহয় সংকীৰ্ণ অভ্যন্তৰীণ ঠাই তাৰপিছত ইয়াতে লিগনিন হয় এইবোৰ যোনবোৰ হয় এইবোৰ লিগনিন দি বনোৱা হয় লিগনিনযুক্ত ডাঠ কোষবেৰ মানে ইহঁতৰ যোনটো আউটাৰ চেল ৱাল হয় বহুত টাইট হয় ন সেইবোৰ লিগনিন দি বনোৱা হয় লিগনিন এটা টান বস্তু হয় যোনে সহায় কৰে এইবোৰ বনাবৰ কাৰণে এতিয়া কিছুমান আমাৰ আছে আৰু যেনেকৈ বাহিৰৰ যোনটো লেয়াৰ মানে যোনটো গছৰ বাহিৰৰ যোনটো লেয়াৰ হয় তো সেইটো যিমান টান হৈ গৈ থাকিব যিমান পুৰণি হৈ গৈ থাকিব তাৰে আমি ছালটো উলিয়াই পেলাই আমি কি কৰিব পাৰিম যে আমি যে ইউজ কৰোঁ বটলৰ যে খপৰ ওপৰত এটা ঢাকন টাইপ যে কৰ্ক বুলি কওঁ ন চ' সেই কৰ্কটো ব্যৱহাৰ কৰিব পাৰি বা এই কৰ্কটো আমি বনাব পাৰোঁ চ' এই কৰ্কটো বনালে এই কৰ্ক হ'বৰ কাৰণেও এটা টান বা শুকান বস্তু ফৰ্ম হৈ যায় গঠন হয় যাক আমি চুবেৰিন বুলি কওঁ চ' এইটোও সহায় কৰে যে কৰ্কটো টান গঠন হওক অ'কে চ' ইয়াৰ বাহিৰে এতিয়া নেক্সট আমি যোনটো পঢ়িম সেইটো হ'ল এপিডাৰ্মিছ বা এপিডাৰ্মেল লেয়াৰৰ বিষয়ে পঢ়িম আমি বহিষ্কখন তেওঁৰ মানে এইবোৰৰ বিষয়ে পঢ়িম চ' এপিডাৰ্মিছ কি হয় আমি যদি আমাৰ নিজৰ বডিৰ কথা যদি কওঁ আমাৰ এইটো এপিডাৰ্মেল লেয়াৰ হয় আউটাৰ যোনটো কভাৰিং হয় তাক আমি এপিডাৰ্মিছ বুলি কওঁ কিন্তু আমি গছ গছনিৰ কথা যেতিয়া পঢ়িম এতিয়া চাওক ৰক্ষী কোষ আছে কিয় কোষ হয় মানে এইখিনি আমি এপিডাৰ্মেল লেয়াৰৰ বিষয়ে কৈছোঁ মানে চেলৰ যোনটো বাহিৰৰ লেয়াৰ এইবোৰ চব ষ্ট'মাটা হয় ন যাক আমি কি বুলি কওঁ পত্ৰৰন্ধ্ৰ ৰক্ষী কোষ বুলি কওঁ চ' এইবোৰৰ বাহিৰৰ লেয়াৰটো এপিডাৰ্মিছ বা এপিডাৰ্মেল লেয়াৰ বুলি কওঁ চ' এতিয়া চবে চাই লওক যে এই এপিডাৰ্মিছ লেয়াৰটো কেনেকুৱা হয় যেনেকৈ আমাৰ বডিত যেতিয়া কাট হয় আমাৰ মানে কাট হ'লে আমাৰ তেজ যে ওলায় ওপৰৰ লেয়াৰ এটা কটা যায় এপিডাৰ্মেল লেয়াৰটো কটা যায় চ' আমাৰ হিউমেন বডিটো এনেকৈ থাকে এপিডাৰ্মেল লেয়াৰটো অ'কে এনেকৈ থাকে আৰু ইহঁতৰ ছেইম হয় আউটাৰ লেয়াৰটো এপিডাৰ্মেল লেয়াৰ হয় ইয়াৰে যোনখিনি ৰেঞ্জ হয় বহুত সৰু হয় ইমান বেছি নহয় আৰু ইয়াতে ফ্ল'এম জাইলেম স্ক্লেৰেনকাইমা এই লেয়াৰটো হয় টান লেয়াৰটো চ' ইয়াক আমি এক্সোডাৰ্মিছ বুলিও কওঁ অ'কে আৰু ইয়াৰে ৰেঞ্জ 50 মাইক্ৰমিটাৰ হয় এইটো হ'ল কৰ্টেক্স লেয়াৰ একদম মানে ঠিক বাহিৰৰ মানে যোনটো পাৰ্ট হয় কৰ্টিকেল লেয়াৰ বুলিও কওঁ আমাৰ মেইন যোনখিনি চেণ্টাৰ হয় তাৰে ঠিক বাহিৰৰ লেয়াৰটো আমি কৰ্টিকেল লেয়াৰ বুলি কওঁ তাৰপিছত এণ্ডোডাৰ্মিছ আছে ৰুট হেয়াৰবিলাকে কি কৰে যে যোনখিনি আমাৰ বাহিৰৰ পানী আছে ধৰক শিপাত যোনখিনি পানী আছে শিপাৰ এই চুলিবোৰে সহায় কৰে সেইবোৰ ভিতৰত লৈ যাবৰ কাৰণে মানে গছৰ ভিতৰত লৈ যাবৰ কাৰণে অ'কে চ' এইটো ইয়াৰে ফাংচন হয় নেক্সট আমি পঢ়িম যে যোনবোৰ আমাৰ মানে ডেজাৰ্টত শুকান জেগাত যোনবোৰ ধৰক গছ থাকে আমি তাক কি বুলি কওঁ কেকটাছ গছ হয় আৰু কেকটাছ গছৰ যোনবোৰ পাত হয় নৰ্মেল ধৰক আমাৰ যোনবোৰ পাত থাকে এইবোৰ ইহঁতৰ নিচিনা নহয় এইবোৰ পাত বহুত পাতলা পাতলা হয় আমি ভাঙি দিলে ভাঙি যায় কেকটাছ গছক প্ৰথমটো আমি চুবই নোৱাৰোঁ কাঁইটৰ কাৰণে হয়নে নহয় কিন্তু কেকটাছ গছ আমি কি হয় যে দেখিছোঁ যেতিয়া ভাঙিও দিওঁ কাটিলে কেকটাছ গছৰ পৰা এটা আঠা জাতীয় বস্তু ওলায় তাক আমি কি বুলি কওঁ কিউটিন এই আঠা জাতীয় বস্তুটো কি হয় এই ৱেক্সি বস্তুটো কি হয় এই আঠা জাতীয় বস্তুটো কি হয় চ' হয়তো কিউটিনে কিন্তু কিয় থাকে প্ৰথমটো হ'ল যে
যোনবোৰ এই ডেজাৰ্ট প্লেণ্টবিলাক হয় যোনবোৰ আমাৰ শুকান জেগাত থাকে গছ গছনি তাতে পানীৰ পৰিমাণটো একেবাৰে কম হয়নে নহয় ল' ৱাটাৰ পানীৰ পৰিমাণটো একদম কম তো তাৰ ফলত কি হয় পানীৰ পৰিমাণটো যে কম হয় সেইকাৰণে এই গছবোৰৰ পাতবোৰ বহুত টান থাকে আঠা আঠা জাতীয় যোনটো বস্তু হয় তাতে বহুত পানী ষ্ট'ৰ হৈ থাকে অ'কে ষ্ট'ৰ্ছ হোৱাট ইট ষ্ট'ৰ্ছ ৱাটাৰ অ'কে যাৰ কাৰণে সিহঁতৰ পাতটো টাইট হয় আঠা আঠা হয় আৰু আমি ভাঙি দিলে দেখোঁ নহয় একদম আঠা আঠা জাতীয় বস্তু এটা ওলায় মানে তাতে এক্সেছ পানীখিনি তাতে ষ্ট'ৰ হৈ থাকে এতিয়া গছডালো ছাৰ্ভাইভ কৰিব লাগিব জীয়াব লাগিব তেনেকুৱা ডেজাৰ্ট কণ্ডিশ্যনত কেনেকৈ জীয়াব এনেকুৱা কিছুমান বস্তুৱে হেল্প কৰে সিহঁতক জীয়াই থাকিবৰ কাৰণে অ'কে আমাৰ নতুন চেনেলটোত চবে ছাবস্ক্ৰাইব কৰিবা স্মাৰ্ট স্কুল নৰ্থ ইষ্ট আৰু সদায় নতুন নতুন আপডেট পাই থাকিবা ৰিগাৰ্ডিং ইয়ৰ NCERT চিলেবাছ SCERT চিলেবাছ কিছুমান লাইভ প্ৰেক্টিকেল লাইভ ডেমনষ্ট্ৰেশ্যনো দেখাম চবে চাই থাকিবা আৰু ইয়াৰ বাহিৰে ইম্পৰ্টেণ্ট যোনবোৰ টপিকৰ পৰা খুব MCQ আহি থাকে সেইবোৰো আমি ডিছকাছ কৰিম অ'কে চ' ডু লাইক এণ্ড ছাবস্ক্ৰাইব টু আৱাৰ চেনেল নেক্সট আমি যোনটো পঢ়িম সেইটো হ'ল জটিল স্নায়ু কলা অ'কে আমি কমপ্লেক্স পাৰ্মানেণ্ট টিছ্যু বিষয়ে পঢ়িম চ' এটা বস্তু মই ক'ব পাহৰি কৈছিলোঁ যে যোনটো আমাৰ এই বস্তুটো হয় মানে পাৰ্মানেণ্ট টিছ্যু যোনটো আছিলে চিম্পল পাৰ্মানেণ্ট টিছ্যু যোনটো হয় এইটোতো কমপ্লেক্স হয় কমপ্লেক্সত ভিন্ন ভিন্ন প্ৰকাৰৰ কোষ দি বনোৱা হয় অ'কে কেইবা প্ৰকাৰৰ কোষেৰে গঠিত হয় কিন্তু যোনটো আমাৰ চিম্পল পাৰ্মানেণ্ট টিছ্যু আছিলে যোনটো সৰল স্নায়ু কলা আছিলে সেইটো অকল এক ধৰণৰ চেল দিয়ে বনোৱা হয় অ'কে তাতে দেখিছে নহয় চবে যে এক ধৰণৰ চেল দিয়ে এটাই আন এটাক ধৰি আছে কিন্তু যোনটো জটিল স্নায়ু কলা হয় চ' সেইবোৰ আকৌ বিভিন্ন ধৰণৰ চেল বা বিভিন্ন ধৰণৰ কোষ দি বনোৱা হয় আৰু সিহঁতৰ ফাংচন কমন ফাংচন এটা হয় কোনোবাই যদি পানী ওপৰত মানে গছৰ পৰা তলৰ পৰা ওপৰত নিয়াৰ সহায় কৰি আছে সেইটোৱে কাম কৰিব কিন্তু যোনটো আমাৰ সৰল মানে স্নায়ু কলা আছিলে সিহঁতৰ আকৌ ফাংচন বেলেগ বেলেগ আছিলে অ'কে ডিফাৰেঞ্চ আহে কিন্তু চবে এটা কুৱেশ্যন বনাব পাৰে ইয়াতে যে ডিফাৰেঞ্চ কি হয় এই দুটাৰ কমপ্লেক্স আৰু চিম্পল চ' প্ৰথমটো গম পালা ক'লোঁ কমন ফাংচন কৰে তো ইয়াৰে এক্সাম্পল কি হয় এক্সাম্পল এটা আছে জাইলেম আৰু ফ্ল'য়েম চ' এই দুটা চবতকৈ কমন এক্সাম্পল হয় ইয়াৰ বাহিৰে মানে আমি এনেই ফৰ ক্লাছ 9 চিলেবাছ এইখিনিয়ে এনাফ পঢ়িবৰ কাৰণে আৰু এইটো জাইলেম আৰু ফ্ল'য়েমৰ ফিগাৰ হয় চবে চাই লোৱা এইটো জাইলেম হয় আৰু এইটো ফ্ল'য়েম হয় তো এতিয়া চবে সুধিবা চাগে যে মেম এইবিলাকে কি কাম কৰে ইমান মানে কমপ্লেক্স দেখাত ফিগাৰ এইবিলাকে কাম কি কৰে য়েছ চ' এইবিলাকৰ কাম হয় কিছুমানে পানী মানে কণ্ডাক্ট কৰা মানে পানী গোটেই গছডালত স্প্ৰেড কৰা যাতে পানী পায় গোটেই গছডালে আৰু কিছুমানৰ কাম হ'ল যে খাদ্যবোৰ ট্ৰেন্সপৰ্ট কৰাত তো ইয়াৰ বাহিৰে আৰু এটা বস্তু মই ক'ব বিচাৰিছোঁ যে জাইলেম আৰু ফ্ল'য়েমক আমি একেলগে কি বুলি কওঁ যে সিহঁতে ভাস্কিউলাৰ বাণ্ডল বনায় সংবহন কণা সিহঁতে সৃষ্টি কৰে অ'কে গঠন কৰে চ' এই দুটা মিলিহে হয় জাইলেম আৰু ফ্ল'য়েম ভাস্কিউলাৰ বাণ্ডল মানে একেলগে থাকে বাণ্ডল টাইপকৈ থাকে ইয়াতে চবে চাই লোৱাচোন বাণ্ডল টাইপকৈ আছেনে নাই দূৰে দূৰেতো নাই চবতো একেলগেই আছে সেই বস্তুটোৱে মই ইয়াতে কৈছোঁ এতিয়া আমি আৰম্ভ কৰোঁ জাইলেমৰ পৰা চ' জাইলেমৰ কিছুমান ভাগ আছে ট্ৰেকিড ভেছেল তাৰপিছত জাইলেম ফ্ল'য়েম জাইলেম পেৰেনকাইমা অ'কে চ' তিনি ধৰণৰ আছে এটা হ'ল ট্ৰেকিডছ আৰু কিছুমান ভেছেলছ যাক আমি নলিকা বুলি কওঁ ট্ৰেকিডছক ট্ৰেকিডছ বুলিয়ে কয় অসমীয়াটো আৰু আছে জাইলেম পেৰেনকাইমা মানে জাইলেমৰ পেৰেনকাইমাও আছে তিনি ধৰণৰ আছে তো মেইন হ'ল ট্ৰেকিড আৰু ভেছেল সিহঁতৰ কাম কি হয় পানী আৰু যোনবোৰ মানে আয়ন আছে ধৰা এতিয়া কাৰোবাক বোলে মেগনেছিয়াম আয়ন লাগে কাৰোবাক বোলে হাইড্ৰনিয়াম আয়ন লাগে 7 মিনিটমান লাগিব মোৰ 7 মিনিটমান লাগিব আৰু চ' এইবোৰে সহায় কৰে ট্ৰেন্সপৰ্ট কৰাত এই জেগাৰ পৰা বেলেগ জেগালৈ অ'কে তো ইয়াৰ পিছত ৱাটাৰ আৰু মিনাৰেলছ কণ্ডাক্ট কোনে কৰে ট্ৰেকিড আৰু ভেছেল নলিকাবোৰে কৰে আৰু আছে জাইলেম পেৰেনকাইমা সিহঁতৰ কাম কি হয় ফুড খাদ্য ষ্ট'ৰ কৰা খাদ্যবোৰ যে ষ্ট'ৰ কৰে যেনেকৈ আমাৰ আমি পঢ়িছিলোঁ চিম্পল পাৰ্মানেণ্ট টিছ্যুটো আছে কিছুমান এইবোৰ কমপ্লেক্স পাৰ্মানেণ্ট টিছ্যুত যোনে খাদ্য ষ্ট'ৰ কৰে সেইটো হ'ল জাইলেম পেৰেনকাইমা তাতেও ছেইম আছিলে পেৰেনকাইমাই আছিলে ইয়াতে মেক্সিমাম ডেড চেলে হয় অ'কে এতিয়া কোনোবাই সুধিব পাৰে যে মেম সিহঁতৰ যদি ডেড চেল হয় যদি মৰা কোষ হয় কেনেকৈ এইবোৰ কণ্ডাকশ্যন হয়
কাৰণ ইয়াৰে ভিতৰত যোনবোৰ নলিকা আছে সেইবোৰে সহায় কৰে ওকে দো ইয়াতে ডেড সেল হয় ডেড মানে মৰা কোষ হয় বাট ষ্টিল এই কণ্ডাকশ্যনটো চলি থাকে ওকে সো এইবোৰ হয় ট্ৰেকিটছবোৰ এনেকৈ এৰেঞ্জ হৈ থাকে চিলিণ্ড্ৰিকেল টাইপ এইবোৰ সিহঁতৰ নিউক্লিয়াছ হয় সৰু সৰু কিছুমান পিট আছে যোনে সহায় কৰে মানে ট্ৰেন্সপিৰেশ্যন বা উশাহ নিশাহ লোৱা সিহঁতৰ প্ৰচেছটোত ওকে ভেছেল এলিমেণ্টছ বুলিও কয় এইবোৰ আৰু এইবোৰ হ'ল ট্ৰেকিটছ নেক্সট যোনটো আছে ফ্লোয়েম চালনী নলিকা আছে এক ধৰণৰ সিহঁতৰ সংগী কোষ কম্পেনিয়ন সেল ফ্লোয়েম তত্ত্ব ফ্লোয়েম ফাইবাৰ আৰু ফ্লোয়েম পেৰেনকাইমা সো এইবোৰ সিহঁতৰ কিছুমান টাইপছ হয় মেইন কাম কি হয় সিহঁতৰ ট্ৰেন্সপৰ্ট কৰা আপ আৰু ডাউন দুয়োটা পাৰ্টত ওকে ওপৰতো যায় তলতো যায় কিন্তু জাইলেম ওপৰ তলত নাযায় জাষ্ট ওপৰতহে যায় এইটো ডিফাৰেঞ্চ হয় জাইলেম আৰু ফ্লোয়েমৰ ইয়াৰে মেইন কাম কি হয় যে সিহঁতে খাদ্য ট্ৰেন্সফাৰ কৰাত হেল্প কৰে ওকে আৰু ইয়াতে জাইলেম ফাইবাৰবোৰহে মানে ডেথ হয় মানে মৰা কোষ হয় বাকী সব সিহঁতৰ মানে জীৱিত কোষ হয় ওকে এইবোৰ সিহঁতৰ ফিগাৰ চাই ল'বা এবাৰ চবে কিতাপত দিয়া আছে চালনী নলিকা সংগী কোষ ফ্লোয়েম পেৰেনকাইমা কি হয় ওকে নেক্সট আমি পঢ়িম প্ৰাণীকলা বিষয় এতিয়া প্ৰাণীকলা বুলি ক'লে অক্সিজেনৰ বিষয় যে পঢ়োঁ এই অক্সিজেনটো ক'লৈ যায় আমি যে অক্সিজেন ল'লোঁ আমাৰ বডিৰ ভিতৰত যে আমি আমাৰ নাকৰ পৰা সোমাল বতাহ এয়াৰ সোমাল অক্সিজেন ল'লোঁ তো এই অক্সিজেনটো যায় ক'ত আমি যে বাৰে বাৰে কৈ থাকোঁ হাৰ্টে হেল্প কৰে লাংছে হেল্প কৰে চ' অক্সিজেনটো ক'ত যায় কিতাপত চিধাকৈ আছে মই অলপ বেকা কৰি দিলোঁ নহ'লে ফিগাৰটো ইয়াতে এক'বনেট নহয় তো মই পাকস্থলীৰ পৰা আৰম্ভ কৰি দিছোঁ ওকে তো মই পাকস্থলীৰ পৰা কিয় আৰম্ভ কৰিছোঁ কাৰণ আমাৰ বোলে ডাইজেশ্যন প্ৰচেছটোৰ বিষয়ে চবে জানি লোৱা আমাৰ ডাইজেশ্যন বোলে আৰম্ভ হয় ক'ৰ পৰা আৰম্ভ হয় পেটৰ পৰা পেটটো আমাৰ কেনেকুৱা হয় দেখাত এনেকুৱা হয় ইয়াৰে সৰু এটা অংগ লৈছোঁ মই এইখিনি আণ্ডাৰ মাইক্ৰস্কোপ চালোঁ কেনেকুৱা দেখিব এনেকুৱা চেলৰ লেয়াৰ টাইপ দেখিব ইয়াক আকৌ সৰুকৈ চাব বিচাৰিছোঁ সৰুকৈ চালে এনেকুৱা নিউক্লিয়াছবোৰ দেখিম এয়া অৰেখিত পেক্ষী তত্ত্ব ইয়াৰে এটা পাৰ্ট যদি মই এনেকৈ লৈ লওঁ তেতিয়াহ'লে এইটো একদম ছিংগল চেল যদি চাওঁ এনেকুৱা হয় ওকে চ' এতিয়া যে মই ক'লোঁ এই অক্সিজেনবোৰ ক'ত যায় অক্সিজেনবোৰ আমাৰ গোটেই বডি ইভেনলি ডিষ্ট্ৰিবিউট হৈ যায় কোনে হেল্প কৰে ইয়াতে আমাৰ যোনবিলাক কেপিলাৰী যোনবোৰ এইবোৰ আছে কেপিলাৰী ভেইন বা আমাৰ যোনবোৰ বিভিন্ন নলিকা আছে সেইবোৰে সহায় কৰে চ' আমি এতিয়া চাম যে কোনে কেনেকৈ সহায় কৰি আছে বা কি ধৰণৰ হয় তো আমাৰ প্ৰাণীকলা বিষয়ে যদি কওঁ প্ৰথমটো আছে ব্লাড যোনে সহায় কৰে তাৰপিছত বোন হাৰ্ডি এপিথেলিয়েল টিস্যু সহায় কৰে আমাক কাৰ্টিলেজিয়াছ টিস্যু এডিপ'জ টিস্যু নাৰ্ভাছ টিস্যু মাছল টিস্যু আৰু কানেক্টিভ টিস্যু চ' এইবোৰ কিছুমান আমাৰ বিভিন্ন ধৰণৰ প্ৰাণীকলা হয় যোনে সহায় কৰে আমাৰ বিভিন্ন জেগাত মানে ট্ৰেন্সপৰ্টেশ্যনত সহায় কৰে বা আমাৰ এক জেগাৰ পৰা আন এটা জেগাত বস্তু যোৱাত সহায় কৰে চ' আমি আৰম্ভ কৰোঁ এপিথেলিয়েল টিস্যুৰ পৰা এপিথেলিয়েল টিস্যু আমি ক'ত পাম আৰু এপিথেলিয়েল টিস্যু যদি নাথাকে আমাৰ বডিটো কেনেকুৱা হ'ব আমাৰ যদি ওপৰৰ লেয়াৰটো নাথাকে এই যদি লেয়াৰটো নাথাকে তেনেহ'লে আমাৰ কি হ'ব যে আমাৰ স্কিনত খুব ঘনে ঘনে বেমাৰ হ'ব সেইকাৰণে এপিথেলিয়েল টিস্যুটো আমাক কি কৰে যে ফাৰ্ষ্ট লাইন আমাক ডিফেন্স দিয়ে যাতে আমি ডাইৰেক্টলি দুখ পালে মানে ব্লাডত আঘাত নহয় অ'কে চ' ইয়াৰে এক্সাম্পল আমি যদি চাওঁ আমাৰ ব্লাড ভেছেল বা এলভিঅলি আমাৰ যোনটো হাওঁফাওঁ হয় তাৰ ভিতৰত যোনবোৰ সৰু সৰু চেল আছে সেইবোৰ আমাৰ কিছুমান এক্সাম্পল হয় এপিথেলিয়েল টিস্যু বা আচ্ছাদক কলাৰ কিছুমান ভাগ আছে প্ৰথম যোনটো হয় এইটো হ'ল চিম্পল স্কুৱামাছ এপিথেলিয়াম বুলি কওঁ চ' চিম্পল স্কুৱামাছ এপিথেলিয়াম এইবোৰ হয় চিম্পল লাইনিং ব্লাড ভেছেল আমাৰ লাংছ হাওঁফাওৰ ভিতৰত যোনবোৰ থাকে সেইবোৰ হয় চ' এই চিম্পল স্কুৱামাছ এপিথেলিয়ামৰ পৰা এক্সামত বহুত কুৱেশ্যন আহে যে কেনেকৈ এৰেঞ্জ হৈ আছে ক'ত পোৱা যায় চ' মই লাষ্টত দেখাই দিম যে ক'ত পোৱা যায় অ'কে চ' এতিয়া এই চিম্পল স্কুৱামাছ এপিথেলিয়ামবিলাক কেতিয়াবা এই বস্তুটোৱে এৰেঞ্জ হৈ থাকে এনেকৈ শ্বীটকৈ মানে লেয়াৰ টাইপকৈ মানে এৰেঞ্জ হৈ থাকে যেতিয়া লেয়াৰ টাইপকৈ এৰেঞ্জ হৈ থাকে তাক আমি কি বুলি কওঁ চিম্পল স্কুৱামাছ ষ্ট্ৰেটিফাইড স্কুৱামাছ এপিথেলিয়াম বুলি কওঁ আৰু এইবোৰ ক'ত পোৱা যায় মই একেলগে এক্সাম্পল দি দিম তো তাৰপিছত আৰু এটা আছে যে লেয়াৰকৈ থাকিও কিছুমান কি হয় যে আকৌ সৰুকৈ এৰেঞ্জ হৈ থাকে যাক আমি কি বুলি কওঁ ঘন প্ৰাকৃতিৰ আচ্ছাদক কলা বুলি কওঁ যাক কিউবয়টেল এপিথেলিয়াম বুলি কয় নৰ্মেলি আমাৰ ফুড পাইপ তাৰপিছত আমাৰ পেনক্ৰিয়াছ হিউমেন মানে ফিমেল চেল সেইবোৰত পোৱা যায় অ'কে এতিয়া কিছুমান এনেকুৱা আছে যে এইবোৰতে সৰু এনেকুৱা চুলি টাইপ বস্তু লাগি থাকে অ'কে যাক আমি কওঁ যে চিলিয়েটেড বুলি কওঁ যেতিয়া চুলি টাইপ বস্তু লাগি থাকে চিলিয়েটেড কলমনাৰ এপিথেলিয়াম বুলি কওঁ আৰু
এইবোৰ আমাৰ সহায় কৰে বা এইবোৰ থাকে মেইনলি আমাৰ এনেকুৱা জেগা য'ত খুব ইজি মানে খাদ্য বা পানী এইবোৰ পাছ হ'ব লাগে অ'কে তো এতিয়া আমি চাওঁ যে এইবোৰ ক'ত পোৱা যায় চিলিয়েটেড কলমিনা এপিথেলিয়াম আমাৰ হাওঁফাওত পোৱা যায় হাওঁফাওত এই চিলিয়েটেড মানে হেয়াৰ লাইক প্ৰজেকশ্যনবোৰ পোৱা যায় যাক আমি চিলিয়া বুলি কওঁ এতিয়া এপিথেলিয়েল চেলৰ এখন এটা প্ৰতিছবি হয় যে আমি যদি চাওঁ যে ক'ত ক'ত পোৱা যায় চিম্পল স্কোৱামাছ এপিথেলিয়াম মেইনলি আমাৰ এনেকুৱা পাৰ্টত পোৱা যায় যোনে সহায় কৰে আমাৰ বাহিৰৰ পৰা বতাহবোৰ ভিতৰত আহিবৰ কাৰণে চিলিয়েটেড হাওঁফাও তাৰপিছত ফিমেল ৰিপ্ৰডাক্টিভ ছিষ্টেমতো দেখা যায় চিম্পল কিউবয়ডেল কিডনিত খুব বেছিকৈ দেখা যায় কাৰণ তাতে আমাৰ ফিল্ট্ৰেশ্যনত হেল্প কৰে চিম্পল কলমিনা এপিথেলিয়াম পেট ইণ্টেষ্টাইন সেইবোৰত দেখা যায় এইবোৰ এপিথেলিয়েল চেলছৰ কিছুমান টাইপ নেক্সট যোনটো হয় কানেক্টিভ টিছ্যু মেইনলি ব্লাড তেজ হাৰ্ডি আৰু কাৰ্টিলেজ উপস্থিত থাকে চ' এইবোৰ কিছুমান তাৰে এক্সাম্পল হয় কোনবোৰ কেনেকুৱা হয় ফেট টিছ্যুবোৰ দেখা এনেকুৱা এইবোৰ আমাৰ বেলেগ তো এইবোৰ কিছুমান বেলেগ বেলেগ ধৰণৰ আমাৰ কানেক্টিভ টিছ্যু হয় মেইন হয় আমাৰ ব্লাডে সহায় কৰে আমাৰ খাদ্য পানী এক জেগাৰ পৰা আন এটা জেগাত যাবৰ কাৰণে অ'কে চ' দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট তাৰ লগতে আমাৰ ব্লাডৰ যোনবোৰ চেল বা তেজৰ যোনবোৰ কোষ হয় দেখিবলৈ এনেকুৱা হয় এইটো হ'ল ফাইব্ৰ'ব্লাষ্ট জালিক কাটন্ত মেট্ৰোভাছ কলাজেন মাছ কোষ মাছ চেল চ' এইবোৰ কিছুমান বিভিন্ন ধৰণৰ আমাৰ চেল হয় যোনে সহায় কৰে আৰু নৰ্মেলি আমি কেনেকৈ পঢ়োঁ ব্লাডৰ টাইপ RBC আৰু WBC কে RBC ৰেড ব্লাড চেল হোৱাইট ব্লাড চেল এইবোৰ বিভিন্ন ধৰণৰ থাকে কিছুমান আমাৰ মেক্সিমামে ইমিউনিটি প্ৰভাইড কৰাত হেল্প কৰে আৰু RBC যোনটো আমাৰ ৰেড ব্লাড চেল সহায় কৰে হিমোগ্ল'বিন ট্ৰান্সপৰ্ট কৰাত অ'কে মাস্কুলাৰ টিছ্যু পেশী কলা 3 ধৰণৰ আছে প্ৰথমটো আমাৰ ষ্ট্ৰাইটেড যাৰ এনেকুৱা কিছুমান প্ৰজেকশ্যন থাকে নেক্সটটো আনষ্ট্ৰাইটেড হয় যাৰ দেখিবলৈ অলপ বেলেগ ধৰণৰ হয় এনেকুৱা আৰু বেলেগ বেলেগ জেগাত পোৱা যায় ষ্ট্ৰাইটেড আনষ্ট্ৰাইটেড অ'কে আৰু নেক্সট যোনটো হয় হাৰ্টত থাকে এইটো আমি কাৰ্ডিয়েক টিছ্যু বুলি কওঁ চ' এয়া 3 ধৰণৰ বেলেগ বেলেগ টিছ্যু হয় মাস্কুলাৰ টিছ্যু কেতিয়াবা আঁকিবও আহে কেতিয়াবা কুৱেশ্যনো সোধে অ'কে লাষ্ট বাট নট দ্য লিষ্ট নাৰ্ভাছ টিছ্যু হয় স্নায়ু কলা বুলি কওঁ নৰ্মেলি ইয়াতে আমাৰ কি আহে যে নিউৰনৰ কথা আহে যাক আমি নাৰ্ভ চেল বা নাৰ্ভৰ কোষ বুলি কওঁ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ বডিটো ফাংচনিঙৰ কাৰণে অ'কে চ' চবে জানে চাগে এইটো আঁকিব আহে মেক্সিমাম আমাৰ এইটো কি হয় নিউক্লিয়াছ বুলি কওঁ আৰু এইটো আমাৰ চেল বডি হয় তো এইখিনি আহি থাকে এক্সামত আঁকিবৰ কাৰণে কেতিয়াবা আমাৰ আঁকিবও দিয়ে কেতিয়াবা ফিল ইন দ্য ব্লেংকছ টাইপকৈ সুধিব যে এইটো কি হয় আৰু ক'ত কেনেকৈ সহায় কৰে এইখিনি ক্লাছ আমি আৰু ডিটেইলছত পঢ়িম যেতিয়া আমি কুৱেশ্যন এনচাৰ্ছ পঢ়িম তো আমাৰ আজি ইমানখিনিয়ে আছিলে এইটো হয় হোমৱৰ্ক চবে কৰিবা মোক নেক্সট ক্লাছত দেখাবা এইটো তোমালোকৰ কিতাপতো আছে কি হয় কৈ দিবা আৰু ছাবস্ক্ৰাইব কৰিব নাপাৰিবা টু আৱাৰ চেনেল হুইচ ইজ স্মাৰ্ট স্কুল নৰ্থ ইষ্ট থেংক ইউ ছ' মাছ ষ্টুডেণ্ট এণ্ড ভালকৈ পঢ়িবা চবে